ৰঙিয়াৰ সমীপৰ কৰ্টাঘাটত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। কেন্দিকোনা ধুই সংযোগী পথৰ কৰ্টাঘাটৰ এটি কালভাৰ্ট পিটনিত উদ্ধাৰ হৈছে মৃতদেহটো। মাছমৰীয়াই মাছ মাৰিবলৈ যাওঁতে প্ৰথমে প্ৰত্যক্ষ কৰে এই মৃতদেহটো। স্থানীয় ৰাইজে লগে লগে ৰঙিয়া আৰক্ষীক খবৰ দিয়াত ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে। কিন্তু এই মৃতদেহটো এতিয়ালৈ চিনাক্ত হোৱা নাই। এই মৃতদেহটো কাৰ আৰু সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে। এয়া পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা সেয়া তদন্তৰ পিছতহে গম পোৱা যাব। আৰু এই লোকজনৰ মৃতদেহক লৈ এতিয়া সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যই বিৰাজ কৰিছে। আমি আপোনালোকক এই দৃশ্য দেখুৱাই আছোঁ। এইদৰে ৰঙিয়াৰ সমীপৰ কৰ্টাঘাটত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। কেন্দুকোনা ধুই সংযোগী পথৰ কৰ্টাঘাটৰ এটি কালভাৰ্ট পিটনিত উদ্ধাৰ হৈছে মৃতদেহটো। মাছমৰীয়াই মাছ মাৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু স্থানীয় ৰাইজে লগে লগে ৰঙিয়া আৰক্ষীক খবৰ দিয়ে আৰু ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে। কিন্তু এই মুহূৰ্তলৈ চিনাক্ত হোৱা নাই মৃতদেহটো। আমি হঠাতে খবৰটো পালোঁ, ইয়াতে মাছ মাৰিব আহিছিল মানুহে। মাছ মাৰিব মানুহে প্ৰত্যক্ষ কৰে যে এটা মৃতদেহ পৰি আছে ইয়াত। অলপ আধা অলপ দেখা পোৱা হৈছে। তাৰপিছত লগে লগে গাঁৱত খবৰ দিলে, আমি চালোঁ, চাই আমি পুলিচক খবৰটো দিলোঁ। পুলিচ আহিলে, এতিয়ালৈকে উঠোৱা নাই। উঠালে গম পাম আৰু এইটো কেনেকুৱা কি চিটুৱেশ্যন আছে বস্তুটো এতিয়ালৈকে ভালকৈ গম পোৱা হোৱা নাই। কোন ঠাই হয় এইখিনি আমাৰ কৰ্টাঘাট নিজবৰীগো কৰ্টাঘাট চকৰ ওচৰতে গম পোৱা নাই। সেইটো আমি এতিয়ালৈকে একো গম পোৱা নাই। মানুহজনৰ মুখখন ভালকৈ দেখিবলৈ পোৱা নাই, চিনাক্ত হোৱা নাই। এতিয়া পুলিচে উঠোৱাৰ পিছত আমি গম পাম আৰু অলপ আগতে গম পোৱা গ'ল ইয়াতে এটা মানুহ মৰি পৰি আছে। পৰি মাছ মাৰি আছিল মানুহবিলাক। মাছ মাৰোঁতে সেনেকে দেখা পালাক কোনোবাই। দেখা পাই উবৰি হৈ পৰি সেইটো কৰি চিনি পোৱা যোৱা নাই আৰু এতিয়ালৈকে। তোলাৰ পিছতহে গম পোৱা যাব। জেগাটো কৰ্টাঘাট, জেগাটো নিজবৰীগো। এতিয়ালৈকে পোৱা নাই আৰু উঠালেহে পোৱা যাব গমটো। এতিয়ালৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই।